মই ভয় নকৰোঁ। মই নাৰী, মই শক্তি। মই অন্যায় সহ্য নকৰোঁ। নমস্কাৰ সকলোলৈ। আজিৰ এই ভিডিঅ' যোগে মই এগৰাকী নাৰী হিচাপে সকলো নাৰীকে, সকলো ছোৱালীকে এটা কথাই ক'ব বিচাৰিছোঁ যে ভয় নকৰিবা। নিজৰ লগত যদি কিবা অন্যায় হৈছে তাৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ সাহসী হোৱা। সৰুৰ পৰা এজনী ছোৱালীৰ মনত ভয় সোমোৱাই দিয়া হয় যে বেছি কথা নকবা, এইদৰে কথা নকবা, গহীনকৈ থাকিবা, চুপচাপ থাকিবা। কিন্তু কিয় চুপচাপ থাকিম? চুপ থকাৰ দামত ন্যায় পোৱা যায় নেকি? শেহতীয়াকৈ তিতাবৰৰ বিপ্লৱী দাসৰ লগত হোৱা ঘটনাটোৱে পুনৰবাৰ মন মগজু জোকাৰি গৈছে। সংবাদ মাধ্যমৰ লগত জড়িত হিচাপে এনেধৰণৰ বাতৰিবোৰ প্ৰায়ে পাই থাকোঁ। সেয়ে মই মোৰ বাইদেউ, সমনীয়া, মোৰ ভণ্টিসকলক ক'ব বিচাৰিছোঁ, ভয় নকৰিবা। যৌন নিৰ্যাতনৰ বিৰুদ্ধে কথা ক'বলৈ ভয় নকৰিবা। কোনোবাই তোমাক অপমান কৰিলে, অসভ্য কথা ক'লে, বেয়াকৈ চুবলৈ আহিলে তুমি ভয় নকৰিবা, লাজ নকৰিবা। তুমি ছোৱালী হোৱাটো, নাৰী হোৱাটো লাজৰ কাৰণ নহয়। যি তোমাক অপমান কৰিছে তেওঁহে সমাজৰ বাবে লজ্জা। তেওঁ মানুহ হোৱাৰ যোগ্যই নহয়। সমাজৰ একাংশ মানুহে নাৰীয়ে ভয় কৰাটো, লাজ কৰি চলাটো বিচাৰে। কিন্তু আমাৰ সাহসখিনিয়ে আমাৰ অস্ত্ৰ। নিজকে সুৰক্ষিত ৰাখা, কিন্তু ভয় নকৰিবা। সঁচা কথা ক'বলৈ ভয় নকৰিবা। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা। ফ্ৰীডম। ফ্ৰীডম আচলতে কি? বাহিৰত ঘূৰি ফুৰিব পৰাটোৱে কেৱল ফ্ৰীডম নেকি? ফ্ৰীডম মানে নিজৰ সিদ্ধান্ত তুমি নিজেই ল'ব পৰাটো। নিজৰ শিক্ষা, নিজৰ জীৱনৰ পথ কি হ'ব? আনৰ হেঁচা নোহোৱাকৈ কেনেকৈ তুমি জীৱনটো নিজৰ মতে আগুৱাই নিব পাৰিবা, আগুৱাই নিব বিচাৰা, সেইটোহে আচলতে ফ্ৰীডম। হয়, এইটো কথা শুদ্ধ যে নাৰী মানেই দয়া, নাৰী মানেই মমতা। কিন্তু মনত ৰাখিবা, নাৰী মানে শক্তি, নাৰী মানে যোদ্ধাও। সেইকাৰণে পুনৰ কৈছোঁ, ভয় নকৰিবা। অন্যায়ৰ বিৰুদ্ধে, যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবা। সমাজে মোকেই দোষিব বুলি কথাবোৰ লুকুৱাই নথবা। যদি কোনোবাই দুখ কৰিছে, ভুল কৰিছে তোমাৰ লগত, মাত মাতি দোষীক উচিত শাস্তি দিয়াবলৈ যত্ন কৰিবা।